জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত গলকেৰপাম গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড প্ৰায় 15 লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত গলকেৰপাম গাঁৱৰ ওমৰ আলী বেপাৰীৰ বাসগৃহত আজি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় উক্ত অগ্নিকাণ্ডত নগদ ধন গুৰুত্বপূৰ্ণ নথিপত্ৰ তিনিটাকৈ বাসগৃহ মিলি মুঠ 15 লক্ষাধিক টকাৰ ক্ষয়ক্ষতি হয় বুলি ভুক্তভোগীয়ে জানিবলৈ দিয়ে উল্লেখ্য যে জুই নুমাবলৈ যোৱা চুবুৰীয়া গাঁৱৰ এগৰাকী যুৱক গুৰুতৰভাৱে আহত হয় এই অগ্নিকাণ্ডত আহত যুৱকগৰাকী স্থানীয় তৎপৰতাত গুৱাহাটীলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ পৰা জুইৰ সূত্ৰপাতৰ সন্দেহ প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালে আনফালে ঘটনাস্থলীত উপস্থিত হয় ধুমেৰঘাট আৰক্ষী জলেশ্বৰ সমষ্টি হয় অন্তৰ্গত গলকেৰপাম কেইটা বছর জুই লাগিছিল জুই লাগিছিল 10টাৰ পৰা কেনেকুৱা ধৰণৰ ক্ষতি হৈছে মোটামুটি 15 লাখ টকা হ'ব আৰু মানে কি ক্ষতি হৈছে নগদ ধনী 10 লাখ টকা আছিল ইয়াৰ লগতে ধান ঘৰৰ পৰা যিমান বস্তু আছিল গোটেইখিনি শেষ হৈ গৈছে আমি এইটো বাইৰ কৰিব নোৱাৰো কাৰ কাৰ ঘৰ পৰিলে নাম কি আছে নাম আছিল মুৰব্বীজনৰ নাম হয় ওমৰ বেপাৰী তাৰ ল'ৰা এজন মোগল শেখ তাৰ লগতে আৰু এটা ভাই আছে মুৰ্তচালী তাৰ লগতে আৰু এটা ভাই আছে তাৰ ককাই আব্দুল লতিফ তিনিটা ঘৰৰ পৰা গোটেই বস্তুখিনি শেষ হৈ গৈছে গম পাইছোঁ যে এই জুইখিনি নিৰ্বাপনৰ জন্য ল'ৰা এজন নাম হয় শাহাদত আলী ঘৰৰ ভিতৰত যে এটা গেছৰ টেংকি আছিল এটা ফুটিছে তাৰপিছত তাৰ বহুত এটা মাথাত দুখ পাইছে তাৰপিছত গুৱাহাটী হাস্পাতাললৈ পঠোৱা হৈছে এই আপোনালোকৰ জৰিয়তে আমি চৰকাৰৰ কাছে আহ্বান জনাম যে দুখীয়া মানুহ আপোনালোকৰ জৰিয়তে কিবা এটা পাৰে সহায় কৰিব লক্ষীপুৰৰ পৰা চাহিৰ ৰব্বানী ৰিপৰ্ট সংবাদ লহৰ